অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক সন্মানপ্ৰাপ্ত লিডু ৰাণাজ্যোতি নেওগক ৰাজহুৱা সম্বৰ্ধনা। লিডু শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজন এই সম্বৰ্ধনা অনুষ্ঠান। ৩০টাৰো অধিক দল সংগঠন আৰু ব্যক্তিয়ে জনাই ৰাজহুৱা সম্বৰ্ধনা। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সদ্য সমাপ্ত পাঠশালা অধিৱেশনত শ্ৰেষ্ঠ সংগঠক সন্মান প্ৰদান কৰে লিডু শাখা সাহিত্য সভাৰ বৰ্তমানৰ উপসভাপতি তথা সাংবাদিক ৰাণাজ্যোতি নেওগক। ২০০৩ চনৰ পৰা লিডু শাখা সাহিত্য সভাৰ নেতৃত্ব লৈ বিভিন্ন বিষয় বাবদ থাকি অসম সাহিত্য সভাৰ এজন সুসংগঠক সন্মান লিডুলৈ কঢ়িয়াই অনা ৰাণাজ্যোতি নেওগক আজি ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। লিডু শাখা সাহিত্য সভাৰ নিজা ভৱনত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি ড ৰঞ্জিত দত্তই। অনুষ্ঠানত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড কৃপা প্ৰসাদ উপাধ্যায়, বিশিষ্ট সাহিত্যিক জগত চাংমাই, লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফুলমাই ফুকন আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লিডু শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দীপক চেতিয়াই আধৰা অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰাণাজ্যোতি নেওগে। অনুষ্ঠানত লিডু শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, লিডু কলেজ, সদৌ অসম ভোজপুৰী পৰিষদ আদি মাৰ্ঘেৰিটা সমজিলৰ ৩০টাৰো অধিক সংগঠন ব্যক্তিয়ে শ্ৰেষ্ঠ সংগঠক স্বীকৃতিপ্ৰাপ্ত ৰাণাজ্যোতি নেওগক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে লিডু শাখা সাহিত্য সভাই বিশেষ শাখাৰ বঁটাৰেও সন্মানিত হৈছে। নিশ্চিতভাৱে আমাৰ জীৱনৰ কাৰণে এই দিনটো আটাইতকৈ ভাল দিন, সুখকৰ দিন বুলি মই অনুভৱ কৰোঁ। যিহেতুকে কল্পনা কৰা নাছিলোঁ এইধৰণে প্ৰায় ১.৫ কোটিৰ অধিক দল সংগঠন ব্যক্তি বিশেষে আমাক এইধৰণে মৰমেৰে উপচাই পেলাব। অসম সাহিত্য সভাৰ যি বিশাল মঞ্চ, এই মঞ্চত লিডু শাখা সাহিত্য সভাক প্ৰতিনিধিত্ব কৰি লিডু শাখা সাহিত্য সভাৰ বিশেষ বঁটা আৰু শ্ৰেষ্ঠ সংগঠকৰ যি বঁটা আমি লাভ কৰিছোঁ, নিশ্চিতভাৱে খুব ভাল লাগিছে, গৌৰৱবোধ হৈছে। সুদীৰ্ঘ বছৰ সাহিত্য সভাৰ সৈতে জড়িত, সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত। অসম সাহিত্য সভাৰ কেইবাটাও কেন্দ্ৰীয় কাৰ্যসূচী আমি সফলতাৰে উদযাপন কৰিছোঁ। অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সভ্যই এই কথা অৱগত।
ইয়াৰ স্বীকৃতিস্বৰূপে আচলতে এয়া আমালৈ প্ৰদান কৰা হৈছে। লিডু ভাষা সাহিত্য ইয়াৰ স্বীকৃতি পাইছে আৰু শ্ৰেষ্ঠ সংগঠকৰ সন্মান আমি লাভ কৰিছোঁ। আমি সদায় এটা কাম কৰিছোঁ, জানো আপোনালোকে সকলোৱে জানে যে লিডু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। লিডু আচলতে ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলি কোৱা হয়, ভাৰতবৰ্ষৰ ক্ষুদ্ৰ টাঙন বুলি কোৱা হয়। গতিকে এই লিডুৰ যি সকলো জাতি জনগোষ্ঠীক লৈ আগুৱাই যোৱাৰ যি সংকল্প, এই সংকল্পৰে আমি কাম কৰিছোঁ। সকলো জাতি জনগোষ্ঠীক কি ধৰণে শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাব পাৰোঁ, শক্তিশালীভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাব পাৰোঁ, আৰু অসমীয়া ভাষা সাহিত্য চৰ্চাৰে কেনেকৈ পৰিৱেশ গঠন কৰিব পাৰোঁ। আৰু যিটো আমাৰ মাজত সদায় এটা প্ৰশ্ন থাকে যে অসমীয়া কোন, এই যিটো আমাৰ মানে মাজত সদায় এটা প্ৰশ্ন থাকে, এই প্ৰশ্নটোৰ উত্তৰ আমি দিবলৈ হ'লে আমি সকলো জাতি জনগোষ্ঠীক লৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাব লাগিব। যিহেতুকে এইখন অসমখন আমাৰ সকলোৰে কৰ্মভূমি বা আমাৰ জন্মভূমি। গতিকে কৰ্মভূমি আৰু জন্মভূমি যাৰ কৰ্মভূমি, যাৰ জন্মভূমি, সকলোৰ কাৰণে এখন অসম আপোন অসম। গতিকে সেই আপোন অসমখনক আমি আগুৱাই লৈ যাব লাগিব আৰু এই সংকল্পৰে আমি কাম কৰিব লাগিব। আৰু এই সংকল্পৰে আমি সদায় কাম কৰি আহিছোঁ। আৰু লিডুত এটা সদায় সুস্থ বাতাবৰণ, সকলো জাতি জনগোষ্ঠীলৈ সমন্বয়ৰ যিখন অসমৰ যি বাতাবৰণ, ইয়াক সদায় প্ৰতিপন্ন কৰিব চেষ্টা কৰি আহিছোঁ। সেইকাৰণে ইয়াত বাংলাভাষীৰ পৰা আৰম্ভ কৰি হিন্দী ভাষীৰ পৰা আৰম্ভ কৰি অন্যান্য যি ভাষাভাষীৰ লোক আছে সকলোৱে একত্ৰিত হৈ অসম সাহিত্যৰ অনুষ্ঠান পাতিছোঁ, দুৰ্গা পূজা পাতিছোঁ, বিহু পাতিছোঁ। এই সমন্বয়ৰ বাৰ্তা আমি দিবলৈ চেষ্টা কৰিছোঁ। আজি আচলতে এই ধৰণে আমি সম্বৰ্ধিত হৈ সঁচাকৈ অভিভূত হৈছোঁ। অসম সাহিত্যৰ বিশাল মঞ্চত সম্বৰ্ধনা পাই আহি আজি আচলতে এই ধৰণে গোটেই সমাৰ্ষিত সমজিলাৰ বিভিন্ন দল সংগঠনৰ এই ধৰণে মৰম পাই সঁচাই অভিভূত হৈছোঁ। এটা কথাই কওঁ যে যি আমাৰ লক্ষ্য উদ্দেশ্যৰে আমি এই সমাজ জীৱনত কাম কৰি আহিছোঁ, সেয়াই লক্ষ্য উদ্দেশ্যৰে আমি আগুৱাই যাম। শক্তিশালী এখন মাৰ্কেট আমি গঢ়ি তুলিব লাগিব, এখন সমৃদ্ধিশালী আমি মাৰ্কেট গঢ়ি তুলিব লাগিব। সকলো জাতি জনগোষ্ঠীক লৈ সমন্বয়ৰ মাৰ্কেট গঢ়ি তুলিব লাগিব আৰু সকলোৰে সমবিকাশ সমমৰ্যাদাৰে আমি আগবাঢ়ি যাব লাগিব। ভাষা সাহিত্যৰ চৰ্চাৰ পৰিৱেশ কৰিব লাগিব, নতুন প্ৰজন্মক এক সুস্থ বাতাবৰণ দিব লাগিব। এই বাতাবৰণ দিবৰ কাৰণে আমি বদ্ধপৰিকৰ, আমি সদায় এই চেষ্টা অব্যাহত ৰাখিম আৰু চেষ্টা সদায় কৰি যাম। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।